ফকিৰগঞ্জৰ বুচাইমাৰীত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া চপৰে খহিছে লুইটৰ গৰা আৰু খহনীয়াত গৃহহীন হৈছে শ পৰিয়াল খহনীয়া প্ৰতিৰোধত কোনো ধৰণৰ গুৰুত্ব নাই জলসম্পদ বিভাগৰ ফকিৰগঞ্জ লক্ষীপুৰ সংযোগী পথৰ একাংশ খহিল খহনীয়াত আমি দৃশ্যাংশ দেখুৱাইছো এনেধৰণে চপৰে খহিছে লুইটৰ গৰা যাৰ ফলত গৃহহীন হৈছে শ পৰিয়াল সংকিত হৈ পৰিছে নৈপৰীয়া আৰু জলসম্পদ বিভাগে কোনো ধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত ফকিৰগঞ্জৰ পৰা নুৰুদ্দিনৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো ফকিৰগঞ্জ আৰু যি ফকিৰগঞ্জ বুলি ক'লে নামনি অসমৰ সৰ্বোচ্চ গৰাখহনীয়া ঠাই হিচাপে পৰিচিত হাজাৰ হাজাৰ বিঘা কৃষিভূমি শিক্ষানুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে গৰাখহনীয়াত যা গৈছে আৰু অস্তিত্বৰ সংকটত পৰিছে বৃহত্তৰ ফকিৰগঞ্জ অঞ্চল হয় মই বৰ্তমান উপস্থিত হৈছোঁ অহব বজাৰত এই অহব বজাৰত ছাত্ৰ মুক্তিৰ সংগঠনৰ এজাতি দল আহি উপস্থিত হৈছে আৰু এই অঞ্চলখনত তেখেতে বুজ লৈ আছে কেনেকুৱা বৰ্তমান পৰিস্থিতি আচলতে ইয়াতে যি তেখেতে আছে আচলতে তেখেতৰ পৰা আচলতে জানিম যে কেনেকুৱা পৰিৱেশ বৰ্তমান কেনেকুৱা পৰিৱেশ আপোনালোকে চালে হয় আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এটা সহজাতি দলে ইয়াত উপস্থিত হৈছোঁ আৰু এটি ধুবুৰী জিলাৰ বিশৃংখলা সমষ্টিৰ অন্তৰ্গত অহাব বজাৰত আমি উপস্থিত হৈছোঁ ইয়াত আমি আহি দেখিলোঁ যে প্ৰায় 5 কিলোমিটাৰতকৈ অধিক মানে ভূমি নদীত যা গ'ল আজি আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে কংগ্ৰেছৰ চৰকাৰৰ সময়ত এই অজিত আলী চৌধুৰী ডাঙৰীয়া বৰ্তমানৰ বিধায়ক তেখেত চৰ উন্নয়নৰ মন্ত্ৰী আছিলে তেখেত চৰ উন্নয়নৰ মন্ত্ৰীৰ নামত ইয়াত হেনো পাৰ্ক বনাইছিলে আজি দুৰ্ভাগ্যজনকভাৱে এই পাৰ্কটো নদীত যা গ'ল আজি অজিত আলী চৌধুৰী ডাঙৰীয়াক আপোনাৰ এই এমবি নিউজৰ যোগেদি ক'ব খোজোঁ যে আচলতে আপুনি যে কেৱল আৰু কেৱল নিজৰ বংশানুক্ৰমিক আৰু পৰিয়ালকেন্দ্ৰিক উন্নয়নৰ বাবে ৰাজনীতি কৰিছে সেই কথাটো কিন্তু ইতিমধ্যে জল আৰু পটপট আজি বিজেপি চৰকাৰে যি চৰকাৰখনে কৈছিলে যে আমি সবকা সাথ সবকা বিকাশ কৰোঁ আজি হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ দোলডাংকা বজাই ফুৰে যে অসমত তেতিয়া কোনো ধৰণৰ দুখীয়া মানুহ নাই অসমত কোনো ধৰণৰ সমস্যাই নাই আজি এইবোৰ কি আজি যি মানুহবোৰ গৰাখহনীয়াৰ কবলত পৰি নিজৰ ভূমি নিজৰ গৃহহীন হ'ল এই মানুহবোৰ ক'ত যাব এই মানুহবোৰ গৈ পিনে ক'ত যাব কিবা এটা চৰকাৰী ভূমিত যাব আৰু পিছলৈ গৈ এই বিজেপি চৰকাৰখনে এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই মানুহবিলাকক অবৈধ বাংলাদেশী সজাব আজি আমি বুজিব লাগিব যে আচলতে আমি অবৈধ বাংলাদেশী হিচাপে কেনেকৈ পৰিচিত হওঁ ইয়া হৈছে আমাৰ আচল ৰহস্য কেৱল ধুবুৰী জিলাই নহয় নামনি অসমৰ যিমান মানুহক বিজেপি চৰকাৰখনে আচলতে অবৈধ বাংলাদেশী হিচাপে অভিহিত কৰিছে এই মানুহবিলাকৰ আচল ৰহস্য এয়াই এই মানুহবিলাক কেৱল আৰু কেৱল গৰাখহনীয়াৰ কবলত পৰি অবৈধ বাংলাদেশী হিচাপে আজি চৰকাৰখনে অভিহিত কৰে গতিকে হিমন্ত বিশ্ব শৰ্মাক এটা অনুৰোধ জনাওঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যে আপুনি এই জেগাৰ প্ৰতি বৈজ্ঞান ভিত্তিক পদক্ষেপ লওক আৰু এই মানুহবিলাকৰ গৰাখহনীয়াৰ সমস্যা সমাধান কৰি এই মানুহবিলাকৰ আকৌ সুস্থ আৰু শান্তি পৰিৱেশ ঘূৰাই আনক ধন্যবাদ যেহেতু দেখিবলৈ পোৱা গৈছে এই বৃহত্তৰ অঞ্চলত যিসকলৰ ভূমিহীন ব্যক্তিসকলে বেলেগৰ মাটিত ভাড়া নাইবা বাহিৰে ঘৰ সাজি থাকিব লগা হৈছে আচলতে এইটো বিধায়ক আৰু সাংসদৰ ভুলৰ কাৰণে হৈছে নেকি হয় নিশ্চয়কৈ আজি আপোনালোকে দেখিছে যে বিগত সময়ছোৱাত কংগ্ৰেছ দলে কেন্দ্ৰত ৰাজ্যত চৰকাৰ আছিলে আজি নামনি অসমত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।